নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ক্ৰিমো ষ্টক মোৰ শেষ হৈ গৈছিলে, গতিকে মই আকৌ ৰিষ্টক কৰি আছোঁ। তাৰ মাজতে কথা কেইটামান মনলৈ আহিলে, ভাবিলোঁ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ বুলি পেলাই। আপোনালোকে বাৰু পাৱাৰ অফ ইমেজিনেশ্যনৰ ওপৰত বিশ্বাস কৰেনে বা মেনিফেষ্টিঙৰ ওপৰত বিশ্বাস কৰেনে? মই কিন্তু কৰোঁ দেই, সঁচা কথা। কাৰণ যেতিয়াৰ পৰা মই ইমেজিন কৰিবলৈ ধৰিলোঁ নিজৰ লাইফটোক লৈ পেলাই যে মই কি কৰিম, মোক কিমান সময়ত কি বস্তু লাগিব, তেতিয়াৰ পৰা কিন্তু মোৰ লাইফটো বহুতেই পজিটিভ হ'বলৈ ধৰিলে। আৰু নিগেটিভ কথা যদি চিন্তা কৰে, গতিকে তেতিয়াহ'লেতো আপোনালোকৰ লগত মানে নিগেটিভেই হ'ব ন। গতিকে পজিটিভটো সদায় ভাবক, পজিটিভ ভাইবছ সদায় মনত ৰাখক। হাজাৰ নিগেটিভ হ'লেও এটাই ভাবিব, ভগৱানে জুখি চাই, প্ৰত্যেকটো সময়তে মানুহক জুখি চাই বুলি ক'ব লাগিব। গতিকে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, গতিকে বেয়াখিনি যদি হৈ আছে সেইটো ভাল বুলিয়ে ভাবি ল'ব লাগিব আমি, নহয়নে? কাৰণ ডিপ্ৰেশ্যনত যাবলৈ হ'লে আমাৰ কাম আগনাবাঢ়িব, আৰু গতিকে আমাৰ ইমেজিনবিলাকো সেইখিনি সময়ত আমাৰ নিগেটিভ হৈ পৰে, হয়নে নহয়? গতিকে কথাখিনি কাৰ লগত এনেকুৱা ঘটনা ঘটে, ডিপ্ৰেশ্যন কোনে বেছিকৈ যায় জনাবচোন। মই কিন্তু বহুত যাওঁ। বাকী যি কি নহওক, এয়া কামটো দেখা পালেই মোৰ ভাগৰ এইটো মাহতে মানে এইটো সপ্তাহতে মোৰ আকৌ বাৰ্থডে ডেটো পৰিছে। কোনটো ডেট গেছ কৰি পেলাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মোৰ লগৰ কেইজনীক কোৱা নাই দেই, তহঁতে জানো মই জানো, নজনাবি তহঁতে কমেণ্ট বক্সত। মই অচিনাকি মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে কৈছোঁ। বাকী লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো কুশলে থাকক। বাই বাই।